ভব্দ বৈকুণ্ঠত পৰিণত ঐতিহ্যমণ্ডিত ঢেকীয়াখোৱা বৰনামঘৰ ঢেকীয়াখোৱা বৰনামঘৰত অনুষ্ঠিত হোৱা ভাওনা প্ৰতিযোগিতাৰ আজি হৈছে চতুৰ্থটো দিন। অসম লাইভ 24 NRD গ্ৰুপৰ উদ্যোগত আয়োজিত হৈছে 5দিনীয়া সদৌ অসম ভাওনা সমাৰোহ। প্ৰতিযোগিতাত প্ৰতিদিনেই প্ৰদৰ্শন কৰা হৈছে দুখনকৈ ভাওনা। আৰু প্ৰতিযোগিতাৰ আজি চতুৰ্থ দিনত বিয়লি 4 বজাৰ পৰা নিশা 8 বজালৈ গোলাঘাট বেটিয়নিৰ আদৰ্শ সাংস্কৃতিক গোষ্ঠীয়ে পৰিৱেশন কৰিব কৰ্ণৰ একাগ্নি বাণ, ঘটোৎকচৰ আত্মবলিদান, নাটভাগীৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আনহাতে দ্বিতীয় দৰ্শনীত নিশা 8:30 পৰা নিশা 12:30 যোৰহাটৰ শ্যামকানু শিল্পী সমাজৰ উপস্থাপনত কুলাচলৰ মুক্তিলাভ নাটভাগীৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আনহাতে শনিবাৰে বিয়লি 4 বজাৰ পৰা নিশা 8 বজালৈ লাহদৈগড় যোৰহাটৰ গোপালদেৱ শিল্পী সমাজে সংধৰ্যৰ কৃষ্ণ দৰ্শন, সুধম্বাৰ মুক্তিলাভ নাট আৰু নিশা 8:30 পৰা নিশা 12:30 যোৰহাটৰ হাতীগড় চাহ বাগিচাৰ নৱ অংকুৰণ শিল্পী সমাজৰ উপস্থাপনত অম্বাৰ দেহত্যাগ নাটভাগীৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। অসম লাইভ 24 আৰু NRD গ্ৰুপৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক নৃপেন দাস ডাঙৰীয়াক এতিয়া ধন্যবাদ জনাইছে ভক্তপ্ৰাণ ৰাইজে। যোৰহাটৰ উপস্থিত আছে আমাৰ সতীৰ্থ ৰজনীকান্ত বৰদলৈ। আমি তেওঁৰ এক প্ৰতিবেদন আগবঢ়াইছোঁ। নিশ্চয়কৈ চাওক, অসম লাইভ 24 আৰু NRD গ্ৰুপৰ উদ্যোগত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত 5 দিনীয়াকৈ অনুষ্ঠিত হৈ থকা যি ভাওনা প্ৰতিযোগিতা আৰু ভাওনা প্ৰতিযোগিতা আজি চতুৰ্থটো দিন। আৰু এই মুহূৰ্তত মই এটা দৃশ্য দেখুৱাইছোঁ। আচলতে আজিৰ যি ভাওনা আছে, প্ৰথমখন ভাওনা গোলাঘাটৰ যি ভাওনা দলে ইয়াত অংশগ্ৰহণ কৰিছে। আচলতে আদৰ্শ সাংস্কৃতিক গোষ্ঠীৰ যি ভাওনা কৰ্ণৰ একাগ্নি বাণ, ঘটোৎকচৰ আত্মবলিদান, এই নাটকখন আজি ইয়াত অনুষ্ঠিত কৰা হ'ব। আৰু যিহেতু দুখনকৈ ভাওনা প্ৰতিযোগীৰ দলে ইয়াত অংশগ্ৰহণ কৰিব আৰু প্ৰতিদিনে দেখা পোৱা গৈছে আচলতে দুখনকৈ নাট ইয়াত মঞ্চস্থ কৰা হৈছে। আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা 10টাকৈ ভাওনাৰ দলে আচলতে ইয়াত অংশগ্ৰহণ কৰিছে। আৰু 10খন ভাওনা যিহেতু ইয়াত অনুষ্ঠিত কৰা হৈছে আৰু আজি চতুৰ্থটো দিনৰ প্ৰথমখন ভাওনা ইতিমধ্যে তেখেতসকলে এই সেউজ কক্ষত আহি যিসকল অভিনেতা তেখেতসকলে তেওঁলোকৰ এই সেউজ কক্ষত আহি তেওঁলোকে ৰূপসজ্জাৰ এইসমূহ কাম কৰি থকা পৰিলক্ষিত হৈছে। মই অসম লাইভ 24 দৰ্শকসকলক এই দৃশ্যাংশ দেখুৱাইছোঁ। আৰু মই যিসকল ভাৱৰীয়া আজি ইয়াত আচলতে তেখেতসকলে তেওঁলোকৰ খুব সুন্দৰভাৱে তেওঁলোকৰ এই অভিনয় তেওঁলোকে প্ৰকাশ কৰিব, সেইসমূহ দৃশ্যাংশ মই দেখুৱাবলৈ যত্ন কৰিম। মই প্ৰথমে মন্তব্যও ল'ব বিচাৰিম এগৰাকীৰ পৰা। মই দাদা আপোনাৰ ওচৰলৈকে আহিছোঁ, কোন ঠাইৰ পৰা আহিছে? যিহেতু 5 দিনীয়াকৈ অসম লাইভ 24 আৰু NRD গ্ৰুপে এই ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে, কি ক'ব? যিহেতু সদৌ অসম ভিত্তিত এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। হয়, আমি গোলাঘাট জিলাৰ গোলাঘাট বেটিয়নি কাকতি গাঁৱৰ পৰা আহিছোঁ, আদৰ্শ সাংস্কৃতিক গোষ্ঠী। আমি এইবছৰ নতুনকৈ আমাৰ দলটো গঠন হৈছে আৰু এই গঠন হোৱা দলটোৱে ইতিমধ্যে 2-3খনমান আমি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছোঁ। আৰু খুব সম্ভৱ এইখন আমাৰ চতুৰ্থখন প্ৰতিযোগিতাত ইয়াত অংশগ্ৰহণ কৰিছোঁ। আমি কৰ্ণৰ একাগ্নি বাণ, ঘটোৎকচৰ আত্মবলিদান নাটক ভাগ আমি ইয়াত আজি 4 বজাৰ লগে লগে ইয়াত আমি মঞ্চস্থ কৰিম। কি ক'ব, অসম লাইভ 24 আৰু NRD গ্ৰুপৰ এই মহৎ প্ৰচেষ্টা বুলি ক'ব লাগিব। আৰু অসম ভিত্তিত যি এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে, প্ৰথমবাৰৰ কাৰণে ঢেকীয়াখোৱা বৰনামঘৰত এই কাৰ্যসূচী লৈছে অসম লাইভ 24। হয়, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা স্থাপিত এই ঐতিহ্যমণ্ডিত আজি 500 বছৰীয়া এই আমাৰ ঢেকীয়াখোৱা বৰনামঘৰ প্ৰাংগণত যি অনুষ্ঠান অসম লাইভ আৰু NRD গ্ৰুপে অনুষ্ঠিত কৰিছে, তাৰ বাবে আমি তেখেতসকলক অশেষ ধন্যবাদ জনাইছোঁ। আৰু তেখেতসকলে এইদৰে আমাৰ গুৰুজনাৰ যিটো মহাপুৰুষীয়া সংস্কৃতি, সেই সংস্কৃতিটো এনেধৰণে আগুৱাই লৈ যাব, নৱপ্ৰজন্মৰ মাজত অন্যান্য চিন্তাধাৰাতকৈ গুৰুজনাৰ যিটো সংস্কৃতি, এই সংস্কৃতিটো চিন্তা কৰি এখন আধ্যাত্মিক সমাজ, এখন আধ্যাত্মিক অসম, এখন আধ্যাত্মিক অসমীয়া সমাজ গঢ়িবলৈ NRD গ্ৰুপ আৰু আসাম লাইভে যিটো প্ৰচেষ্টা লৈছে স্থানীয় ৰাইজৰ সহযোগত, ঢেকীয়াখোৱাবাসীৰ সহযোগত, তাৰ বাবে NRD গ্ৰুপক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমিও আপোনালোকৰ জৰিয়তে ইয়াত আহি পেলাই আমাৰ অনুষ্ঠান কৰাৰ বাবে আমি সুযোগ এটা পাইছোঁ। নিশ্চয়কৈ আচলতে অভিনেতাসকল আছে, মই দাদা অকণমান উঠি দিলে ভাল হ'ব। মই আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। আজি নিশ্চয় আপুনি মুখ্য চৰিত্ৰত অংশগ্ৰহণ কৰিছে, ঘটোৎকচৰ চৰিত্ৰত আপুনি অভিনয় কৰিব। আৰু এই মুহূৰ্তত আমি সেই যি আপুনি বলিষ্ঠভাৱে যিহেতু অভিনয় কৰিবৰ কাৰণে আহিছে আৰু প্ৰস্তুত হৈছে প্ৰতিযোগিতা, যিহেতু কি ক'ব প্ৰথমে অসম লাইভ 24 আৰু আপোনাৰ এটি সংলাপ শুনিব বিচাৰিছোঁ। মই পোনপ্ৰথমে ধন্যবাদ জনাইছোঁ অসম লাইভ 24 আৰু NRD গ্ৰুপৰ সহযোগত আৰু ঢেকীয়াখোৱাবাসীৰ সহযোগত যি এই মহান অনুষ্ঠান আয়োজন কৰিছে, তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ। আৰু অনুষ্ঠান ভাগৰ আমি এই জয়যাত্ৰা অব্যাহত থাকক বুলি কামনা কৰিছোঁ। মই সৰুকৈ এটা সংলাপ এটা কৈছোঁ। ঘটোৎকচময় মাতৃমৌৰি হিৰিম্বা জাতত ৰক্ষক
পিতামৰ মহাবলি প্ৰিকুদৰ। ধন্যবাদ জনাইছোঁ আৰু মই দেখুৱাইছোঁ অন্যান্য কলা কুশলীসকলো আচলতে এই মুহূৰ্তত প্ৰস্তুত হৈছে আৰু কিছু সময়ৰ পাছতে 4 বজাৰ লগে লগে আচলতে যিহেতু ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ ৰংঘৰত আমাৰ অসম লাইভ 24 আৰু NRD গ্ৰুপৰ উদ্যোগত যি 5 দিনীয়াকৈ যি ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে, চতুৰ্থ দিনৰ কাৰ্যসূচী প্ৰথম দৰ্শনীৰ কাৰ্যসূচী ইয়াত আৰম্ভ হ'ব আৰু মই দেখুৱাইছোঁ এনেধৰণে আচলতে কলা কুশলীসকল এই মুহূৰ্তত সাজু হোৱা পৰিলক্ষিত হৈছে, যিহেতু 4 বজাৰ লগে লগে এইসকল কলা কুশলীয়ে তেখেতসকলৰ পাৰদৰ্শিতাৰে আচলতে তেখেতসকলে অভিনয় কৰিব আৰু প্ৰতিযোগিতা গুৰুজনাৰ যি এই আদৰ্শক ধৰি ৰাখিবৰ কাৰণে আদৰ্শক আচলতে বিশ্বৰ দৰবাৰলৈ লৈ যাবৰ কাৰণে অসম লাইভ 24 CMD গৰাকীয়ে যি এক মহৎ কাৰ্যসূচী গ্ৰহণ কৰিছে, ইয়াক সকলোৱে আচলতে শলাগ লোৱা পৰিলক্ষিত হৈছে আৰু মই দেখুৱাইছোঁ গায়ন বায়ন সাজু হৈছে আৰু আধ্যাত্মিক পৰম্পৰাৰ মাজেৰে এই অসম লাইভ 24 উদ্যোগত অনুষ্ঠিত হোৱা ভাওনা প্ৰতিযোগিতাৰ আজি চতুৰ্থ দিনৰ কাৰ্যসূচীৰ কাৰণে আচলতে এই মুহূৰ্তত অভিনেতা সকল তেওঁলোকে আচলতে ভাওনাৰ দলসমূহৰ যিসমূহ কলা কুশলী আছে সকলো সাজু হোৱা পৰিলক্ষিত হৈছে। গায়ন বায়ন সম্বন্ধিত আধ্যাত্মিক পৰিৱেশৰ মাজেৰে কিছু সময়ৰ পাছৰ পৰা আচলতে এই ভাওনা অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু এই ভাওনা চাবৰ কাৰণে দেখা পোৱা গৈছে প্ৰত্যেক দিনে আচলতে হাজাৰ হাজাৰ দৰ্শকৰ সমাগম ঘটা পৰিলক্ষিত হৈছে। আজিও আচলতে ঢেকীয়াখোৱা বৰনাম সংঘৰ পৰিচালনা সমিতিৰ লগতে অসম লাইভ 24 আৰু NRD